বৰ্মাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি চাম তোমালোকৰ যোৱা বছৰ যিটো মেট্ৰিক পৰীক্ষা হৈ গৈছে 2025ত মেথামেটিক্সত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে গোটেইখিনি আমি চাম আৰু এইখিনি প্ৰশ্ন তোমালোকে কেনেকৈ কৰিলে তোমালোকে 100% কাভাৰ কৰিব পাৰিবা সেই বিষয়েও আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ, তোমালোকে কমেণ্টত গ'লে হোৱাটছআপ গ্ৰুপত লিংকটো পাই যাবা। এতিয়া চোৱা আমাৰ দেৰি নকৰাকৈ আমি আৰম্ভ কৰিম, ডাইৰেক্টলি মূল কথালৈ আহিছোঁ। চোৱা ইয়াতে এইটো আহিছে তোমাৰ যিটো আছে তোমাৰ কোৱাড্ৰেটিক পলিনমিয়েল আছে, তাৰ পৰা এই কুৱেশ্যনটো আহিছে আৰু তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা। এইখিনি বহুতে সুধি আছিলা মোক, কিছুমানে কলো কৰিছা, হোৱাটছআপতো মেছেজ কৰিছা, তো তোমালোকে এইখিনি চাই লোৱা, ঠিক আছে। এইটো চোৱা, এইটো একেবাৰে চিম্পল প্ৰশ্ন আহিছে, কোনো ধৰণৰ টান প্ৰশ্ন অহা নাই। তাৰপিছত তোমাৰ এই কুৱেশ্যনটো আহিছে, চোৱা এইটো তোমালোকৰ এক্সাৰচাইজৰ কুৱেশ্যন হয়, এইখিনি কুৱেশ্যন আহিছে। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে এইবোৰ আমি সলিউশ্যন কৰিম কেনেকৈ। চোৱা যোৱা বছৰ তোমালোকৰ এই মেথামেটিক্সৰে হওক ছায়েন্সৰে হওক, মানে এক্সেপ্ট ছ'চিয়েল ছায়েন্সৰ বাহিৰে বাকী তোমাৰ ইংলিছ কোৱা, ইংলিছ, তাৰপিছত তোমাৰ জেনেৰেল মেথামেটিক্স আৰু তোমাৰ ছায়েন্স, এই তিনিটা ছাবজেক্টত তোমাৰ 100% প্ৰশ্ন উঠাইছে তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ পৰা। ক'ৰ পৰা উঠাইছে? প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ পৰা। আৰু গোটেইখিনি তোমাৰ কি হয়, কনচেপচুৱেল কুৱেশ্যন হয়। ডাইৰেক্ট প্ৰশ্ন আহিছে, এনেকুৱা নহয় যে ডাইৰেক্ট প্ৰশ্ন অহা নাই, ডাইৰেক্ট প্ৰশ্ন আহিছে আৰু তেনেকুৱা প্ৰশ্ন আহিবই, ঠিক আছে। 30% প্ৰশ্ন তোমাৰ বহুত ইজি থাকিবই, সেইটো মই আগতেও আলোচনা কৰিছোঁ, এতিয়াও কৈ আছোঁ। 30% প্ৰশ্ন বহুত ইজি থাকিব, তোমালোকে কোনো চিন্তা কৰাৰ দৰকাৰ নাই। আৰু যদি ভাল নম্বৰ এটা পাবলৈ যোৱা তেতিয়াহ'লে তোমালোকে ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ হ'লে তোমালোকে তেনেকুৱা এফৰ্টো দিব লাগিব, হয়নে নাই? এতিয়া তাৰপিছৰ পেজটো আমি চাওঁ, চোৱা কেনেকুৱা কুৱেশ্যন আহিছে। এই কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো আহিছে তোমাৰ যিটো কনষ্ট্ৰাকশ্যন চেপ্টাৰ আছে, সেই কনষ্ট্ৰাকশ্যন চেপ্টাৰৰ পৰা। কনষ্ট্ৰাকশ্যন চেপ্টাৰৰ পৰা 5 মাৰ্ক আহে, এটা আহে তোমাৰ লং কুৱেশ্যন আৰু এটা আহে MCQ। তো এই MCQটো একেবাৰে চিম্পল হয় আৰু তোমাৰ লং কুৱেশ্যন যিটো আহে সেইটো তোমালোকে যদি কৰা 100% তোমালোকে 5 মাৰ্ক পাই যাবা। মই ভিডিঅ' এটা বনাম, তোমালোকে সেই ভিডিঅ'টো চাই ল'বা, ঠিক আছে। এতিয়া চোৱা তাৰপিছত তোমাৰ এই কুৱেশ্যনটো আহিছে, চোৱা এইটো কুৱেশ্যন আহিছে, একেবাৰে চিম্পল কুৱেশ্যন হয় আৰু বহুত ইণ্টাৰেষ্টিং কুৱেশ্যনো হয়, ঠিক আছে। এতিয়া কথা হ'ল যে তোমালোকে এইবোৰ কেনেকৈ ছল্ভ কৰিবা। চোৱা মই মেথামেটিক্সৰ আৰু ছায়েন্সৰ MCQৰ চিৰিজ আৰম্ভ কৰিছোঁ। তোমালোকে যদি সেই চিৰিজটো কমপ্লিট কৰিব পাৰা, মই ডাঠি ক'ব পাৰোঁ তোমালোকৰ এনেকুৱা ধৰণৰ MCQ আহিলে কোনো MCQতে তুমি ৰৈ নোযোৱা, ঠিক আছে। অলৰেডি মই দুটা ক্লাছ লৈছোঁ, মই প্ৰত্যেক দিনাই ক্লাছবোৰ লৈ আছোঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা, কাৰণ যোৱা বছৰ মেক্সিমাম ষ্টুডেণ্টে মোক যিসকলে ফ'ল' কৰিছে ছায়েন্স আৰু মেথছত 90+ % পাইছে। গতিকে তোমালোকেও পাবা, চিন্তা কৰাৰ দৰকাৰ নাই। মই দুটা ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ MCQৰ ওপৰত, আৰু লং কুৱেশ্যনৰ ওপৰতো আমি ভিডিঅ' ডে বাই ডে দি থৈ যাম, তোমালোকে সেইবোৰ চাই থাকিবা, ঠিক আছে। চোৱা যেনেকুৱা তোমাৰ এই 6 নম্বৰ প্ৰশ্নটো চোৱা, ডাইৰেক্ট প্ৰশ্ন আহিছে, এইটো ডাইৰেক্ট প্ৰশ্ন হয় আৰু একেবাৰে চিম্পল প্ৰশ্ন হয়। এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শ বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ড কি হয়? এইটো তোমাৰ জানাই ডায়মিটাৰ হয়। তাৰপিছত তোমাৰ এই প্ৰশ্নটো চাই, একেবাৰে চিম্পল প্ৰশ্ন হয়, এইটো একেবাৰে চিম্পল প্ৰশ্ন আহিছে। এইটো প্ৰশ্ন তোমাৰ একেবাৰে চিম্পল প্ৰশ্ন হয়, কিন্তু তোমালোকৰ এক্সাৰচাইজত এনেকুৱা কুৱেশ্যন নাই, কিন্তু একেবাৰে চিম্পল প্ৰশ্ন হয় এইটো প্ৰশ্ন, তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা। তাৰপিছত চোৱা তোমাৰ এই যিটো কুৱেশ্যন আহিছে ছাৰ্ফেচ এৰিয়া এণ্ড ভলিউমৰ পৰা আহিছে, এইটো কুৱেশ্যনো তোমাৰ প্ৰি বোৰ্ড, গোটেইকেইটা ইয়াতে তোমাৰ 100% কুৱেশ্যন প্ৰি বোৰ্ডৰ পৰা উঠাইছে। কাৰণ মই গম পাওঁ তোমাৰ যোৱা বছৰ মেক্সিমাম প্ৰি বোৰ্ড ইয়াৰ কুৱেশ্যন পেপাৰ মই ছল্ভ কৰা আছে, ঠিক আছে। এই বছৰো কৰিছোঁ, বহুত কৰিছোঁ। তাৰপিছত তোমাৰ এইখিনি আছে, চোৱা এইটো কুৱেশ্যন আহিছে তোমাৰ ষ্টেটিষ্টিক্সৰ পৰা আহিছে এইখিনি। তাৰপিছত চোৱা এই প্ৰশ্নটোতো একেবাৰে ইজি প্ৰশ্ন আহিছে তোমাৰ প্ৰবেবিলিটিৰ পৰা, বহুত ইজি কুৱেশ্যন আহিছে। এইটো চোৱা, এইটো কি কৈছে, 3 coins are tossed at the same time, how many outcomes will be there? তেতিয়াহ'লে আউটকামছ কেইটা হ'ব সেইটো আমাক সুধিছে। তাৰপিছত চোৱা এইটো প্ৰশ্ন একেবাৰে চিম্পল হয়। চোৱা এইটো প্ৰশ্ন এইবাৰ কিন্তু তোমাৰ বহুত জিলাত বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন আহিছে। কেতিয়াবা তোমাৰ এইটো 4th ৰুট দি দিছে, কিছুমানত আহিছে 6th ৰুট পৰ্যন্ত আহিছে। তো সেইবোৰ তুমি কেনেকৈ সলিউশ্যন কৰিবা, তোমালোকে MCQৰ চিৰিজটো চাই ল'বা। মই তোমালোকে যাতে বৰিং নোহোৱা তাৰ কাৰণে মই দহটাকৈ লৈছোঁ, কাৰণ মই দেখা পাইছোঁ যে মোৰ ভিডিঅ'বোৰ লং হয় কাৰণে তোমালোকে নোচোৱা, সেইকাৰণে মই সেইটো পইণ্ট আউট কৰি ভাগ কৰি দিছোঁ, ঠিক আছে। 10টা কৰিছোঁ যাতে বৰিং নালাগে আৰু বুজিবলৈ অলপমান মজা পোৱা যায়। তাৰপিছত চোৱা এইটো প্ৰশ্ন একদম চিম্পল প্ৰশ্ন হয়, এইটো কোনটো ৰেচনেল হয় কোনটো ইৰেচনেল হয়, এইটো চিম্পল কুৱেশ্যন হয়।
এইটো তোমালোকে 8ৰ পৰা পঢ়ি আহিছা চোৱা এইটো যিটো তোমাৰ পলিনমিয়েল যিটো ডিভাইড কৰিব লাগে দুটা পলিনমিয়েলক আমি কেনেকৈ ডিভাইড কৰিব পাৰোঁ এইটো একেবাৰে চিম্পল কুৱেশ্যন হয় ঠিক আছে তাৰপিছত চোৱা তোমাৰ এইটো তোমাৰ এক্স এক্সিছৰ ইকুৱেশ্যন আৰু ৱাই এক্সিছৰ ইকুৱেশ্যনৰ ওপৰত প্ৰশ্ন আহিছে এনেকুৱা ধৰণৰ প্ৰশ্ন আমি গোটেইখিনি 100% মই কাভাৰ কৰিম তোমালোকে চাই ল'বা তাতে ঠিক আছে তাৰপিছত চোৱা এইটো কুৱেশ্যন আহিছে এইটোতে একেবাৰে চিম্পল প্ৰশ্ন হয় এইটো চোৱা তোমাৰ কৈছে যে কোনটো টু ভেৰিয়েবলৰ ইকুৱেশ্যন হয় এইটো চিম্পল কুৱেশ্যন হয় এইটো তোমাৰ ইয়াতে কনচেপশ্যন লগোৱা কোনো কথাই নাই একদম চিম্পল হয় মানে ক'ত ভেৰিয়েবল দুটা আছে তুমি কেৱল সেইটোহে ওলাব লাগে তাৰপিছত চোৱা এই যিটো কুৱেশ্যন আছে ইয়াৰ ওপৰতো কুৱেশ্যন আহিবই হয়নে কনচিষ্টেণ্ট আৰু ইনকনচিষ্টেণ্টৰ ওপৰত তাৰপিছত তোমাৰ কেইটা সলিউশ্যন থাকে তাৰ ওপৰত যিটো তোমাৰ লিনিয়াৰ পেয়াৰৰ যিটো তোমাৰ কণ্ডিশ্যন আছে তিনিটা কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনৰ ওপৰত এইটো প্ৰশ্ন আৰু এইটো এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে প্ৰত্যেক বছৰে আহি থাকে ঠিক আছে তাৰপিছত এইটো চোৱা এই কুৱেশ্যনটো ঠিক এইটো আৰু এইটো একে হয় এইটো প্ৰশ্ন আৰু এইটো প্ৰশ্ন ছেম টু ছেম হয় কেৱল ইয়াতে তোমাৰ এইটো ইকুৱেশ্যনটো কি কৰি দিছে চেঞ্জ কৰি দিছে ঠিক আছে তাৰপিছত চোৱা এইটো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ কুৱেশ্যন হয় এইটো আহিছে তোমাৰ ডিছক্ৰিমিনেণ্টৰ ওপৰত কুৱেশ্যন আহিছে এইটো ডিছক্ৰিমিনেণ্ট কি হয় তোমালোকে গমেই পোৱা একদম চিম্পল প্ৰশ্ন হয় তোমালোকে এনেই ভয়টোৰ খুৱাই লাভ নাই আৰু যিসকল ইউটিউব চেনেলে তোমালোকক ভয় খুৱায় তাৰমানে সিহঁতৰ কেৱল বিজনেছটো লাগে ঠিক আছে বিজনেছ কৰিব লাগে সেইকাৰণে শিকায় সেইটো তেনেকুৱা কৰে এইটো চোৱা এই প্ৰশ্নটো আহিছে এই প্ৰশ্নটোতো একেবাৰে চিম্পল প্ৰশ্ন হয় ঠিক আছে কেৱল তুমি ফৰ্মুলাটো মনত ৰাখিলে তোমাৰ এইটোতো অট'মেটিক আহি যাব তাৰপিছত চোৱা এই কুৱেশ্যনটো আহিছে এইটো কুৱেশ্যন আহিছে তাৰপিছত এইটো কুৱেশ্যন আহিছে চোৱা এই কুৱেশ্যনটো প্ৰি বোৰ্ড এক্সামিনেশ্যনত এই প্ৰশ্নটো তোমাৰ আহিছে কিন্তু ইয়াৰ যিটো ভেলু আছে সেই ভেলুটো তোমাৰ বেলেগ বেলেগ আছে এই ভেলুটো বেলেগ আছে ইয়াতে যেনেকুৱা 1/5 আছে তো তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছিলে তো বেলেগ কিবা ঠিক আছে তো তোমাৰ সেইটোৱে কুৱেশ্যন হয় কেৱল তোমাৰ ইয়াতে ভেলুটো চেঞ্জ কৰি দিছে আৰু এই কুৱেশ্যনটো তোমাৰ বেছিক প্ৰপৰ্চনেলিটিৰ ওপৰত যিটো তোমাৰ থিয়ৰিম হয় সেইটোৰ ওপৰত কুৱেশ্যন আহিছে এইটো আহিছে তোমাৰ চিমিলাৰিটিৰ ওপৰত কুৱেশ্যন আহিছে এইটো চোৱা চিমিলাৰিটিৰ ওপৰত প্ৰশ্ন আহিছে এইটো আৰু এনেকুৱা তোমাৰ যিবোৰ কুৱেশ্যনছ আছে সেই কুৱেশ্যনবোৰ এটা চিম্পল ট্ৰিকৰ সহায়ত আমি সলভ কৰিব পাৰোঁ টাইম নালাগে একেবাৰে চিম্পল ট্ৰিকৰ সহায়ত আমি সলভ কৰিব পাৰোঁ সেইবোৰ তোমালোকে মোৰ ভিডিঅ'বোৰ চালে গম পাবা যিটো মই চিৰিজ আৰম্ভ কৰিছোঁ MCQৰ তাৰপিছত চোৱা এইটো তোমাৰ কুলিনিয়াৰ যিবোৰ পইণ্ট আছে সেই পইণ্টৰ যিটো এৰিয়া ওলায় কুলিনিয়াৰ তোমাৰ ট্ৰাইংগুল হ'লে পইণ্টৰ ট্ৰাইংগুল হ'লে সেইবোৰ কেনেকৈ ওলাব পাৰি সেই বিষয়ে মই অলৰেডি এটা ভিডিঅ'ত আলোচনা কৰিছোঁ নেকি অলৰেডি তোমালোকে ভিডিঅ' চাই ল'বা ঠিক আছে কৰিছোঁ এইটো অলৰেডি তাৰপিছত চোৱা এইটো আহিছে ডিষ্টেঞ্চ ফৰ্মুলাৰ ওপৰত চোৱা ডিষ্টেঞ্চ ফৰ্মুলাৰ ওপৰত এই প্ৰশ্নটো আহিছে আৰু ডিষ্টেঞ্চ ফৰ্মুলা তোমাৰ 4টা পইণ্টত তুমি কেনেকৈ এপ্লাই কৰিব লাগে সেই বিষয়ে আমি আলোচনা কৰিম বাৰু কোনো চিন্তা কৰিব নালাগে তাৰপিছত চোৱা এইটো কুৱেশ্যন আহিছে এইটো কুৱেশ্যন ইয়াতে তোমাৰ cot 25 35 45 55 আৰু 65 এইকেইটাৰ ভেলু ওলাব লাগে তাৰপিছত চোৱা এইটো কুৱেশ্যন আহিছে এইটো প্ৰশ্ন চোৱা এইটো প্ৰশ্ন এইবছৰ তোমালোকৰ বহুত জিলাত আহিছে এইটো প্ৰশ্ন আৰু এনেকুৱা ধৰণৰ যিবোৰ কুৱেশ্যন আহে নে সেইটো তুমি একেবাৰে ইজিলি ওলাব পাৰা তুমি যদি কেলকুলেশ্যন নকৰা মানে বিনা কলমত তুমি এইবোৰ সলিউশ্যন কৰিব পাৰা এইবোৰ ঠিক আছে তাৰপিছত এইটো কুৱেশ্যন আহিছে ইয়াতে বৃত্তকলাৰ কালি এইটো এৰিয়া ৰিলেটেড টু চাৰ্কুলৰ পৰা আহিছে এইটো চাৰ্কুল তাৰপিছত তোমাৰ এইটো আহিছে চোৱা এই কুৱেশ্যনটো এইটো তাৰপিছত আহিছে চোৱা এই কুৱেশ্যনটো তোমালোকৰ এক্সাৰচাইজৰ পৰা দি দিছে ডাইৰেক্ট কুৱেশ্যন দি দিছে এইটো এক্সাৰচাইজৰ বোধহয় 3 নম্বৰ প্ৰশ্ন হয় এইটো তাৰপিছত এইটো কুৱেশ্যন আহিছে তোমাৰ সাৰফেস এৰিয়া ভলিউমৰ পৰা এইটো কুৱেশ্যন আহিছে তাৰপিছত এইটো কুৱেশ্যন আহিছে হয়নে এইটো চোৱা তাৰপিছত এই কুৱেশ্যনটো আহিছে এইটো কুৱেশ্যনটো চিম্পল প্ৰশ্ন হয় এনেকুৱা ধৰণৰ কুৱেশ্যন তোমাৰ ক্লাছ 7তো আছে এই কুৱেশ্যনটো 7ত আছে এনেকুৱা কুৱেশ্যন ঠিক আছে তাৰপিছত তোমাৰ এইটো চোৱা এই কুৱেশ্যনটো চোৱা তোমাৰ প্ৰবেবিলিটিৰ ওপৰত কুৱেশ্যন আহিছে একেবাৰে চিম্পল প্ৰশ্ন আহিছে প্ৰবেবিলিটিৰ ওপৰত তাৰপিছত তোমাৰ এই কুৱেশ্যনটো আহিছে একেবাৰে চিম্পল আহিছে এইটো তোমাৰ ইংলিছ এলফাবেটৰ ওপৰত কুৱেশ্যন আহিছে প্ৰবেবিলিটিৰ ওপৰত আৰু এই কুৱেশ্যনটো তোমাৰ এক্সাৰচাইজ আৰু এক্সাম্পলৰ পৰা কুৱেশ্যনটো দি দিছে চিম্পল হয় এইটো প্ৰশ্ন চোৱা একেবাৰে চিম্পল হয় কোনটো তোমাৰ পাৰফেক্ট কিউব হয় কোনটো পাৰফেক্ট স্কুৱেৰ হয় সেইবোৰৰ ওপৰত কুৱেশ্যন আহিছে এইটো এটা আহিছে চোৱা দুটা কুৱেশ্যন আহিছে ইয়াতে তোমাৰ যিটো ৰিভিজন চেপ্টাৰ আছে সেই ৰিভিজন চেপ্টাৰৰ পৰা ইয়াতে দুটা কুৱেশ্যন আহিছে চোৱা চাইছানে তাৰপিছত এইটো আহিছে তোমাৰ এইটো যিটো তোমাৰ ফৰ্মুলা আছে 2 to the power m মাল্টিপ্লাইড বাই 5 to the power n যিটো ফৰ্মুলা আছে সেইটো মানে কোনটো টাৰ্মিনেটিং হয় কোনটো নন টাৰ্মিনেটিং হয় তাৰ ওপৰত কুৱেশ্যন আহিছে তাৰপিছত এইটো চোৱা তোমাৰ ইয়াতে আহিছে কম্পজিট নাম্বাৰ আৰু প্ৰাইম নাম্বাৰৰ ৰিলেশ্যনৰ ওপৰত কুৱেশ্যন আহিছে এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু এই বছৰৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত জিলাত কুৱেশ্যন আহিছে ঠিক আছে
তো তোমাৰ সেইবোৰ আমি সলিউশন কৰিম, তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। তাৰপিছত চোৱা এই কুৱেশ্যনটো কোনটো জিলাত আহিছিল মই পাহৰিলোঁ বাৰু। এই কুৱেশ্যনটো আহিছে তোমাৰ, ঠিক আছে। ইয়াতে কিন্তু 29 দিয়া আছে, তাতে তোমাৰ 24 আছিল। যিটো প্ৰিবোৰ্ডত আহিছে ইয়াতে 24 আছিল আৰু ইয়াতে 29 দি দিছে, বুজি পাইছানে? এইটো যোৱা বছৰ যিটো প্ৰিবোৰ্ড এক্সামিনেশ্যনত যিটো কুৱেশ্যন আহিছিল ইয়াতে তোমাৰ 24 আছে, 24 আৰু এতিয়া দি দিছে 29। তো সেম কুৱেশ্যন হয়, কেৱল তোমাৰ এই ভেলুকেইটা বা কনষ্টেণ্ট ভেলুকেইটা তোমাৰ বেলেগ কৰি দিয়ে। এইটো কুৱেশ্যন চোৱা, একদম ইজি হয়, ক্লাছ 9ত পঢ়িছা এইটো, ঠিক আছে। এক্সৰ ভেলু এবাৰ 0 বহাব লাগে, এক্সৰ ভেলু 10 বহাব লাগে আৰু এক্সৰ ভেলু 1 বহাব লাগে। তো ABCৰ মান পাই যাবা, তাৰপিছত ABC প্লাছ কৰি দিয়ে, এনচাৰ আহি যাব, একেবাৰে চিম্পল হয়। যোৱা বছৰ মই এইটো সলিউশন কৰিছোঁ অলৰেডি, তোমালোকক মই ভিডিঅ'টো লিংক শ্বেয়াৰ কৰি দিম, তোমালোকে মোৰ চেনেলত জইন হোৱা, ঠিক আছে। হোৱাটছআপ গ্ৰুপত জইন হোৱা মই দি দিম। তাৰপিছত চোৱা এইটো কুৱেশ্যন আহিছে, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকে অলপমান ভালদৰে চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয় আৰু কুৱেশ্যন কিন্তু আহিবই। চোৱা এইটো ৰিলেশ্যনৰ যিবোৰ কুৱেশ্যন হয়, এটা তোমাৰ পেৰেলেলোগ্ৰামৰ ওপৰত কুৱেশ্যন আহে, এটা আহে তোমাৰ ৰেক্টেংগুলাৰ ওপৰত আহে, তাৰপিছত তোমাৰ এটা ট্ৰাইংগুলাৰ ওপৰত আহে, চাৰ্কুলাৰ ওপৰতো এনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা যায়। গতিকে তোমালোকে চালে গম পাবা এইটো কুৱেশ্যন আহিছে। চোৱা এইটোতো একেবাৰে চিম্পল কুৱেশ্যন হয়, তোমালোকৰ এক্সাম্পলত কুৱেশ্যন আছে, এনেকুৱা বহুত কুৱেশ্যন আছে এক্সাম্পলত। তোমালোকে যদি বুকৰ এক্সাম্পলখিনি কৰা ভালদৰে তথাপি হৈ যায়। তাৰপিছত চোৱা এইটো নভবা এটা প্ৰশ্ন আহিছিল, যিটো তোমাৰ এইটো ফেক্টৰাইজ কৰা। সেইটো চোৱা তোমাৰ প্ৰিবোৰ্ড এক্সামিনেশ্যনত যিবোৰ ফেক্টৰাইজেশ্যন আহিছে না, সেইবোৰ তোমাৰ বহুত টাফ আহিছে, বহুত টাফ। কিন্তু তোমাৰ মেট্ৰিকত দি দিছোঁ একেবাৰে ইজি, একদম ইজি, বহুত ইজি হয় এইটো ফেক্টৰাইজেশ্যন কৰা। এইবোৰ 6ত আছে, ইয়াতকৈ টান টান তোমাৰ ফেক্টৰাইজেশ্যন আছে, সেইটো আহিছে তোমাৰ ইয়াতে। তাৰপিছত চোৱা এইটো এক্সাম্পলৰ কুৱেশ্যন হয়, এক্সাম্পলৰ কুৱেশ্যন ডাইৰেক্টলি দি দিছে এইটো, ঠিক আছে। তোমাৰ ফাৰ্ষ্ট এক্সাম্পলে হয় এইটো তোমাৰ। এইটো কুৱেশ্যন চোৱা ইজি কুৱেশ্যন হয়। তাৰপিছত এইটো কুৱেশ্যন চোৱা, এইটো কামৰূপ মেট্ৰ' জিলাৰ পৰা উঠাইছে, ঠিক আছে। যোৱা বছৰ প্ৰিবোৰ্ড এক্সামিনেশ্যনত কামৰূপ মেট্ৰ' জিলাত আহিছিল এইটো প্ৰশ্ন। তাৰপিছত তোমাৰ এইফালে আহিছে, চোৱা এইটো সমাধান কৰিবলৈ দিছে। আৰু চোৱা এইবোৰ যে সমাধান কৰা যে, এইবোৰ কিন্তু প্ৰত্যেক বছৰে এটাকৈ কুৱেশ্যন আহে, তাতে তোমাৰ 3 মাৰ্ককৈ থাকে আৰু কেনেকৈ সমাধান কৰিব লাগে। আৰু এটা আছে তোমাৰ যিটো ভগ্নাংশ থাকে, মানে ফ্ৰেকশ্যন থাকে, যে 1/3x, তাৰপিছত 1/3 এনেকুৱা ধৰণৰ কুৱেশ্যন যিবোৰ আছে, সেইবোৰ তুমি ইয়াতে সলিউশন কৰিব লাগে। কেনেকৈ সলিউশন কৰিব লাগে মই ভিডিঅ' এটা বনাম, তোমালোকে চাই ল'বা, বহুত ইম্পৰ্টেণ্ট হয়, 3 মাৰ্কটো গেৰাণ্টি হয়। তাৰপিছত চোৱা এই কুৱেশ্যনটো আহিছে, এইটো কুৱেশ্যন একদম চিম্পল প্ৰশ্ন হয়। তাৰপিছত চোৱা এই যিটো প্ৰশ্ন আহিছে, তোমালোকে ইয়াতে যিটো ফৰ্মেশ্যন আছে, ফৰ্মেশ্যনটো চাই একেবাৰে বহুত মানে ডাঙৰ বুলি ভাবিছা, একেবাৰে চিম্পল কুৱেশ্যন হয়, বহুতে চিম্পল প্ৰশ্ন হয় এই প্ৰশ্নটো, 53 নম্বৰ প্ৰশ্নটো। চোৱা 3 মাৰ্ক আছে, ঠিক আছে। প্ৰথমে তুমি S1 ওলাব লাগে, S2 ওলাব লাগে, তো দুটা ওলালে বাকীখিনি তোমাৰ অট'মেটিকলি আহি যায় এইটো। তাৰপিছত চোৱা এই যিটো কুৱেশ্যন আছে, চৰি, এই কুৱেশ্যনটো তোমালোকৰ এইটো কুৱেশ্যন আহিছে, এক্সাৰচাইজত আছে এই কুৱেশ্যনটো, ঠিক আছে। তাৰপিছত আহিছে তোমাৰ চোৱা এই কুৱেশ্যনটো, চোৱা এনেকৈ এই কুৱেশ্যনটো এই ছেম প্ৰশ্ন তোমাৰ কিন্তু MCQতো আহিছে, এনেকুৱা ধৰণৰ প্ৰশ্ন। তো MCQত আহিলে 1 মাৰ্ক দিছে, ইয়াতে দি দিছে 3 মাৰ্ক। গতিকে তোমালোকে যদি MCQৰ কনচেপ্টখনো যদি ক্লিয়াৰ ৰাখা, তোমালোকে লং কুৱেশ্যনৰ কাৰণেতো 90% তাতে ক্লিয়াৰ হৈ যাব, ঠিক আছে। কাৰণ তোমালোকে এইটো গমেই পালা না কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে বুলি। তাৰপিছত চোৱা এই প্ৰশ্নটো আহিছে, এইবছৰ কিন্তু তোমাৰ যিটো তোমাৰ কেন্দ্ৰস্থ কোণৰ মান, যিটো মানে চেণ্ট্ৰেল এংগল হয়, সেইটো তোমাৰ ছাবটেণ্ডেড টেনজেণ্টতকৈ তোমাৰ যে ডাবল হয়, সেইটো কিন্তু অহাৰ বহুত চান্স আছে। এইটো মই যেতিয়া লং কুৱেশ্যন ডিছকাশ্যন কৰিম তেতিয়া আমি ডিছকাশ্যন কৰিম, ঠিক আছে। তাৰপিছত চোৱা এইটো চাৰ্কুলৰ যিটো তোমাৰ এৰিয়া আছে, বা ক'ৰ্ডৰ বা ছেগমেণ্টৰ যিবোৰ এৰিয়া ওলাব লাগে, সেইটোৰ ওপৰত এটা কুৱেশ্যন আহিছে 3 মাৰ্কৰ। তাৰপিছত এইটো এটা কুৱেশ্যন আহিছে, এইটো চেপ্টাৰৰ পৰাই ষ্টেটিষ্টিক্সৰ ওপৰত এইটো কুৱেশ্যন আহিছে। চোৱা এইটো তোমাৰ এক্সাম্পলৰ কুৱেশ্যন হয়, ঠিক আছে, এক্সাম্পলত আছে এইটো কুৱেশ্যন। তাৰপিছত তোমাৰ এইফালে চোৱা, এইটো তোমালোকক কৈছিলোঁ যে তোমালোকৰ কনষ্ট্ৰাকশ্যন চেপ্টাৰৰ পৰা 5 মাৰ্ক আহে, এইটো চোৱা 4 মাৰ্ক আৰু MCQ আহিছে এটা, তো 5 মাৰ্ক। এইটো 4 মাৰ্ক আহিছে, এইটো কেনেকৈ ড্ৰ কৰিব লাগে মই ভিডিঅ' এটা বনাই দিম, তোমালোকে চাই ল'বা। আৰু এইটো চোৱা এক্সাম্পলৰ কুৱেশ্যন হয়, এইটো সম্ভৱতঃ 10 নম্বৰ এক্সাম্পল হয় তোমালোকৰ, ঠিক আছে। এইটো তোমাৰ দ্বিঘাত সমীকৰণ আছে তাৰে, দ্বিঘাত সমীকৰণ নাইবা বহুপদ, আচ্ছা বহুপদৰ হয়, বহুপদৰ এইটো চোৱা 4 মাৰ্ক আছে। মানে ৰিলেশ্যন কৰিব লাগে তুমি, যিবোৰ তোমাৰ জিৰ'জ আছে সেই জিৰ'ৰ লগত আৰু কোফিচিয়েণ্টৰ মাজত ৰিলেশ্যন ওলাব লাগে। এইটোতো একদম ইজি হয়, বহুত চিম্পল হয়। এতিয়া তোমালোকে কমেণ্টত জনাবা যে তোমালোকৰ এই কুৱেশ্যন পেপাৰটো যদি 100% সলিউশ্যন লাগে, তোমালোকে কমেণ্ট কৰি জনাবা। মই গোটেইখিনি আকৌ লাগিলে মই তোমালোকৰ কাৰণে এইখিনি কষ্ট কৰিম, এইখিনি মেহনত কৰিম, যাতে তোমালোকৰ ৰিজাল্টটো ভাল হয়, ঠিক আছে। তোমালোকে ভয় একদম খাব নালাগে, যিমানখিনি টাইম আছে ভালদৰে ইউটিলাইজ কৰা।
ঠিক আছে, আৰু ডিষ্ট্ৰেকশ্যন নহ'বা। ডিষ্ট্ৰেকশ্যন মানে কি তোমাৰ তোমাৰ যিবোৰত কনচেপশ্যন নোহোৱা যিবোৰ ভিডিঅ' দিয়ে সেইবোৰ যদি তোমালোকে চোৱা তেতিয়াহ'লে মোৰ ক'বলগীয়া একো নাই, আৰু সেইসকল ষ্টুডেণ্টে মোৰ ভিডিঅ' নাচায়ো। ঠিক আছে, গতিকে তোমালোকে যদি চোৱা তোমালোকে কমেণ্ট কৰিবা, ডেফিনেটলি তোমালোকক মই হেল্প কৰিম। ঠিক আছে, আৰু তোমাৰ যদি এনেকুৱা ধৰণৰ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু আহিব সেইটোৰ ওপৰত যদি তোমালোকৰ ভিডিঅ' লাগে তোমালোকে ক'বা, মই ছায়েন্সৰটো তোমালোকক দেখুৱাই দিম যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু তোমালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব। ঠিক আছে, তো ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা, হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। ধন্যবাদ।